যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ আবেদন কৰিছিল তেন্তে নিজৰ মোবাইলৰ সহায়ত এনেকৈ চাব লাগিব জব কাৰ্ডৰ লিষ্ট তো যিসকল মানুহৰ নাম জব কাৰ্ডৰ লিষ্টত অন্তৰ্ভুক্ত নহয় সেই সকল মানুহে নাপাব চৰকাৰী ঘৰ তো আপোনালোকৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে নে নাই যদি চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে যদি জব কাৰ্ডৰ লিষ্ট চাব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত লিখিব জব কাৰ্ড আসাম তো জব কাৰ্ড আসাম লিখি জাষ্ট আপোনালোকে নিজৰ মোবাইলত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব ইয়াতে লিখা চাব পাৰিব ষ্টেট আসাম nrega.nic.in এইটো অপশ্যনতে আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে যেতিয়াই ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো অপেন হ'ব অপেন হোৱাৰ পিছত আপোনালোকে তলত চাব পাৰিব ডিষ্ট্ৰিক্ট নেম তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব তো আপোনালোকে যেতিয়া নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত লেফ্ট সাইডত আহি যাব ব্লকৰ নাম তো ইয়াৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব তো লেফ্ট সাইডত ব্লকৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে আকৌ লেফ্ট সাইডত লিখা চাব পাৰিব পঞ্চায়ত তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব অহাৰ পিছত অকমান তলত লিখা চাব পাৰিব জব কাৰ্ড বাই ৰেজিষ্ট্ৰেশ্যন তাৰ তলত আপোনালোকে 3 নম্বৰত লিখা চাব পাৰিব জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ জব কাৰ্ডৰ লিষ্টখন আহি যাব তো আপোনাৰ পঞ্চায়তত যিমানজন মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সকলোখিনি নাম ইয়াতে আহি যাব অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি উলিয়াই চাব লাগিব তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ নামত জব কাৰ্ড ইস্যু হৈ গৈছে তো ধন্যবাদ।